পইচাৰ কাৰণে জুবিনদাৰ লগত কোনেও কম্প্ৰমাইজ নকৰে, সেইটো আই এম ডেম চিয়ৰ, কোনো নাহে। কিন্তু তথাপিও আমি এটা অভিবক্তা বিচাৰি হাহাকাৰ কৰি ফুৰিছে শ্যামকানু মহন্তৰ পত্নী। আৰু এই অভিবক্তাজনে কি কথা এই ভিডিঅ'টোত উল্লেখ কৰিলে আপোনালোকে শুনিবচোন। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তেখেতে আৰু আমাৰ অসমৰ অভিবক্তা অথচ উকিল সন্থাক মোৰ ফালৰ পৰা চেলুট, কিয়নো জুবিনদাৰ বাবে তেখেতসকলে কিছু পদক্ষেপ গ্ৰহণ কৰিছিল সকলো একতা হৈ, গতিকে সেইবাবে মোৰ ফালৰ পৰা চেলুট। আৰু তেখেতসকলে কি পদক্ষেপ লৈছিলে এই অভিবক্তাজনৰ মুখেৰে আপোনালোকে শুনক। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। অসমৰ এডভোকেটে সেই ধুৰন্ধৰ কেইটাৰ কাৰণে কেতিয়াও এইকেইটা কেছ ল'ব নাহে। কেইটামান পইচাৰ কাৰণে জুবিনদাৰ লগত কোনেও কম্প্ৰমাইজ নকৰে, সেইটো আই এম ডেম চিয়ৰ, কোনো নাহে। কিন্তু তথাপিও আমি এটা নৈতিকতাৰ খাতিৰত আহ্বান দিছিলোঁ, সেই আহ্বানটো সকলো অধিবক্তাই মানিছে, তাৰ কাৰণে আমি বহুত ধন্যবাদ, তেওঁলোকৰ কৃতজ্ঞ। কিন্তু অন দ্য ছেম টাইম মানে কি হৈছে, শ্যামকানু মহন্তদেৱৰ সহধৰ্মিনী এদিনাখন আহিছিলে, কৈছে যে এই বস্তুটো উইথড্ৰ কৰিব লাগে। মই কৈছোঁ আমি বাৰু এইটো ভাবি চাম।